হেল্ল' এভৰিৱান, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। মই 2 বছৰ আগতে মোৰ এজন ষ্টুডেণ্টক শিকাইছিলোঁ এক্সেছ বাৰ্ডছ, আৰু এক্সেছ বাৰ্ডছ শিকাই তাই মানে বহুত ভাল কাম কৰি আছে। কাৰোবাৰ হয়তো কঁকালৰ বিষ ভাল হৈছে, কাৰোবাৰ হয়তো হেল্থৰ ইছ্যু ভাল হৈছে, আৰু তেনেকুৱাকে তাই মোক বহুত ভালেকেইজনী মানে ষ্টুডেণ্ট আনি দিলে। শিকাই দিলোঁ অলৰেডি, কিন্তু তাইক অকণমান আজি মই পৰিচয় কৰি দিবই লাগিব, যিহেতু তাই আমাৰ অভয়াপুৰীৰ কাৰণে ভাল কাম কৰি আছে। তাই কি কাম কৰিছে, কি কৰা নাই, তাইৰ মুখেৰে নিজে আপোনালোকে শুনক। হেল্ল', নমস্কাৰ। এক্সেছ বাৰ্ডছ কেতিয়া শিকিলা? মই 1 বছৰ আগতে শিকিলোঁ। 1 বছৰ নে 2 বছৰ? 1 বছৰ হ'ল। 2 বছৰ হ'ল। 1 বছৰ বেছি হ'ল, কিন্তু 2 বছৰ হোৱা 2 নাই। বছৰ আনে 2 বছৰ হোৱা নাই। আৰু চেচন যেতিয়া মই শিকিলোঁ, তেতিয়া মানে সকলোকে দিওঁ। ফ্ৰী চেচনটো মই ভালকেইজনকে দিছোঁ। 25 জনটো দিছোঁ, আৰু এজনকে মই 3-4 পৰ্যন্ত ফ্ৰী দিছোঁ, যাতে মানুহখিনি গম পাওক। যাতে আমাৰ তাতে মানে মানুহখিনি গম নাপায়, আৰু ইয়াৰ বিষয়ে কোনো অৱগত নাই। মানে বহুতে মানে বেয়াকে কৈছিল মোক, কিছুমানে তান্ত্ৰিক শিকা বুলি কৈছিল, বহুতে মানে নানানটা বেয়া। তাৰ মাজতো তথাপিও কিছুমানে আহিছিল, বিশ্বাস কৰিছিল, মোৰ পৰা চেচন লৈছিল, আৰু বহুখিনি উপকৃত পাইছে। যেনেকৈ কঁকালৰ বিষ হওক, কিছুমানৰ ধৰি লওক কিবা কাণৰ এজন আছিল, কাণৰ কিবা গৰম গৰম ভাৱ হৈ থাকে, এইটো ভাল হৈছিল মোৰ পৰাই লৈ। আৰু বহুতো কিছুমান ধৰণৰ আঁঠুৰ বিষ, কিছুমানৰ টোপনি নহা, টোপনি হৈছে, ভাল টোপনি হোৱা বুলি কৈছে কিছুমানতো মই যেতিয়া দিওঁ, তেতিয়া মানে একদম মানে শৰীৰটোৱে মানে একদম ভাইব্ৰেচন নিচিনা টাইপৰ হৈ যায়। একদম বহুত কিবা, কিছুমানক ভৰিখনে মানে তত নোহোৱা নিচিনা পায়, ইমান ভাল পায় কিছুমানে লৈ। আৰু কিছুমানতো মানে কলা ঠোঙা মানে ওলাই যোৱাৰ নিচিনা পায়। তাৰপিছত কিছুমানে পায় মানে বগা পোহৰ ওলাই যোৱাৰ নিচিনা পাইছে সেইদিনাখন। মানে কিছুমানেতো নকয়, কিছুমানে কি ৰিজাল্ট দিছে, কিন্তু কিছুমানে কয়, তাৰ কাৰণে মই গম পাইছো আৰু তেনেকা। আৰু ঘৰতো যেনিবা মোৰ মাৰ কেতিয়াবা অলপ ভৰিৰ যিটো বিষ, সেইটো মানে 2-3 দিন ভাল হয়। তাৰপিছত কেতিয়াবা বহুত কাম কৰিলে কঁকালৰ বিষ হয়, মানে মই যেতিয়া দিওঁ তেতিয়া ভাল পায়, আৰু তেওঁ ভাল হৈ যায়। আৰু সেইটোৱে। আৰু তোমাৰ কি ইছ্যু আছিল সেইবিলাক? মোৰো মানে মোৰ 6জনীৰো বহুত কিছুমান ইছ্যু আছিল, 6জনীৰো ভাল হৈছে। আৰু ময়ো এতিয়া বহুতখিনি মানে মোৰ শৰীৰটো মানে মোৰ ভাল হৈছে। আৰু এতিয়া মই নিজে আগতে বহুত মানে ধৰি লওক শৰীৰটো মোৰ বেয়া আছিল কিছুমান ক্ষেত্ৰত, এতিয়া মানে বহুত মোৰ ভাল হৈছে, আৰু নিজে মই গম পাইছো। সেয়ে আৰু তুমি আগতে একদম মানুহে তোমাক কি বুলি কৈছিল, তুমি যেতিয়া ক্ষীণ আছিলা? নাছিলো, গতিকে মই কৈছিল, আৰু এতিয়া আজিকালি সকলোৱে কয় আৰু শকত হোৱা বুলি, ধুনীয়া হোৱা বুলি কয়। আৰু এক্সেছ বাৰ্ডছ লোৱাৰ পৰা তুমি ধুনীয়া হৈছা এতিয়া। বহুতে কয় আৰু শকত হৈছো বুলি কয়, আৰু কেনেকৈ শকত হৈছা, আৰু এতিয়া মুখতো মানে কয় কি লগোৱা, গ্লো আহিছে, ইমান গ্লো আহিছে, মানে স্কিনটা বহুত ধুনীয়া, কিবা চিক্ৰেট বস্তু লগোৱা নেকি, সোধে আৰু বহুতে। আৰু মিষ্টাৰে তোমাক কি কৈছিল প্ৰথমতে? মিষ্টাৰটো বহুত বেয়াকে কৈছিল, আজিও কেতিয়াবা কয়, যদিও মানে বহুত কম, আৰু এতিয়া বহুত তেওঁ মানে বিশ্বাস কৰিল। আৰু মোৰ বিষয়ে কি ভাবিছিলে মিষ্টাৰে? বহুত বেয়া ভাবিছিল, মানে ক'ব নোৱাৰা। আৰু যেতিয়া ভাবিছিল, কিন্তু মই গম পাইছিলো। বাইদেৱে কিন্তু গম পাইছিল, যেতিয়া মই ভাবিছিলো কিবা বেয়া, বাইদেউৰ কিবা মনটো বেয়া লাগি থকা কৈছিল। মই ফোন কৰিছিলো, বাইদেৱে ফোন কৰিছিল, কিবা মনটো আজি মোৰ বহুত বেয়া লাগি আছে, গধুৰ মনটো। মানে যেতিয়া কৈ আছিল, মই নিজে ক'ব বাধ্য হলো যে মোৰ হাজবেণ্ডে আপোনাৰ কথা বহুত বেয়াকে কৈছে, মানে ইমান বেয়াকে কৈছে। এতিয়া হাজবেণ্ডে যেতিয়া খবৰ বনাই, তেতিয়া মানে মোক সোধে আৰু কেনেকে খবৰ ঠিক হব, সেই বাজনীকে সোধা নেকি? মই কৈছিলো, এতিয়া মোৰ কিয় বাজনীকে লগা হৈছে, তোমাৰতো জ্যোতিষী আছে, তাকে সোধা। তেতিয়াই বাইকে মানে সুধিছো আৰু বাকে। তাৰপিছত মোক লগ কৰিবলৈ আহিলে, এদিন লগ কৰিব আহিছিলে, আৰু বাৰ কিবা এক্সিডেন্ট হৈছিল, খবৰ ল'ব আহিছিলে। এতিয়া পুৰা সম্পূৰ্ণৰূপে বিশ্বাস কৰে। আৰু এতিয়া মোৰ ঘৰত আহিলে একো নকয়, আগতে কৈছিল। নকয় মানুহৰ কিমান এই বাইদেউ গৰাকীটো মই লৈ আহিছো আমাৰ। ভালে কেইজনী আনিলা ন তুমি? অভয়াপুৰীৰ কাৰণে তুমি কি কবা? অভয়াপুৰীবাসী এনেকুৱা লওক, চেচন লওক, আৰু লগতে যদি যাৰ হেল্থৰ ইছ্যু আছে, মানে এবাৰ লৈ চাওক কেনেকুৱা পায়, এবাৰ বা 2-3বাৰ লৈ চাওক। হেল্থ যদি ভাল কৰিব বিচাৰিছে, মই এতিয়া বঙাইগাঁৱৰ কাৰণে মই কাম কৰি আছো, বা মোৰ ঘৰৰ চেচন লবলৈ আহিব পাৰে, কিন্তু আপোনালোকে যদি বিচাৰে, তো অভয়াপুৰীতো আপোনালোকে এনেকুৱা চেচন দিব পৰা মানুহ পাই যাব। এতিয়া কেনেকে পাব? আমি ৰিচেন্টলি অভয়াপুৰী চেম্বাৰ কৰিবলৈ গৈ আছো। তো এক্সেছ আমি ক্লাছ, লগতে আমাৰ ৰেকি হিলিং
ক্লাছ, লগতে লামা ফেৰা, লগতে ক্ৰিষ্টেল, লগতে আৰু কিবা কিবি থাকে যে আমাৰ হিলিং মডেলিটি অকাল লাইনত আমি আৰু বেছি আগবাঢ়িম বুলি ভাবিছো। সকলোৰে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছো, যাতে আপোনালোকে এইটো জাৰ্ণিত সকলোৱে আহিব লাগে। বিশ্বাস কৰক, তন্ত্ৰ মন্ত্ৰ একো ইয়াতে আমাৰ নাই। আমি কোনো তান্ত্ৰিক নহয়, আমি কোনো জাৰা ফুকা ওজা নহয়। আমাক ওজা বুলি ক'লেও আমি বেয়া নাপাওঁ আজিকালি, কাৰণ ওজাই আমি বেমাৰো আমি ঠিক কৰিব পাৰো। লগতে আমি ডক্তৰৰ তাতে গ'লে হয়তো আমাৰ যেনেকা মেডিচিন খাব লাগে, আমি হয়তো মেডিচিন খাব নিদিওঁ। আমি যিখিনি দিওঁ, আমি যিখিনি দিব ট্ৰাই কৰো, আমি মানি ব্লকেজো ৰিমুভ কৰিব ট্ৰাই কৰো। হেল্থৰ ইছ্যু আমি যিবিলাকৰ হৈ আছে তেওঁলোককো আমি অকমান হ'লেও সঁহাৰি দিব ট্ৰাই কৰো। যিবিলাকৰ ৰিলেশ্যনশ্বিপৰ ইছ্যু আছে তেওঁলোককো আমি এক্সেছ বাৰ্ড থেৰাপি দি আমি সেইবিলাকক আমি ৰিমুভ কৰাই দিব পাৰো। ইউনিভাৰ্চৰ এটা আমাৰ এটা ব্লেছিং, আৰু ইউনিভাৰ্চৰ এটা আমি কানেকশ্যন বা মাধ্যম। ইউনিভাৰ্চৰ হেল্প লৈ আমি ধুনীয়াকে আমি আমাৰ যিটো জাৰ্ণি, এই জাৰ্ণিটোত ইমান ধুনীয়া এটা ৰিজাল্ট পাইছো, আৰু বেলেগ বিলাকো পাইছে। অকল মই হৈ থকা নাই, এতিয়া আমি হৈ গৈছো। মই বঙাইগাঁৱৰ পৰা নিউমাৰলজিষ্ট এজ এ এক্সেছ বাৰ্ড স্পেচিলেটৰ, আৰু লগতে এক্সেছ বাৰ্ড চেচনাৰ বুলিও ক'ব লাগিব, হিৰেকি হিলাৰ, লগতে ক্ৰিষ্টেল হিলাৰ, ৰেমেডি এক্সপাৰ্ট, লগতে বাস্তু এক্সপাৰ্ট। সেইবিলাক বিষয় লৈ আমি মই নিজৰ জাৰ্ণিটোত আগবাঢ়ি আছো, আৰু যিমানখিনি পাৰো আনকো এনেকে হেল্প কৰিম বুলি মই আশা থাকিল। আৰু অভয়পুৰীবাসী ৰাইজ, দেওহাটী, শালমাৰা, আমাৰ যিখিনি ৰাইজ আছে, বঙাইগাঁওবাসী ৰাইজ এই ভিডিঅ'টো চাব লাগে। আৰু যাৰ যাৰ ওচৰত এই হেল্থৰ ইছ্যু হৈ আছে, তেওঁলোকৰ হেল্থৰ পৰা সোনকালে তেওঁলোকক মুক্ত কৰিব লাগে বুলি মোৰ আশা থাকিল। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো। থেংক ইউ।